বাবাক এবাৰ দৰ্শন কৰি লওক। নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে জেবি আছাম ব্লগ। বৰ্তমান মই এতিয়া আছো গণেশ ঘাটত আৰু আজি ৰাতি আমি যাব ওলাইছো মহাভৈৰৱ মন্দিৰলৈ আৰু পানী উঠাম গণেশ ঘাটৰ পৰাই। আৰু মোৰ লগত আছে প্ৰবীণ দা আৰু আমি আজি ঘৰৰ পৰা খোজকাঢ়ি আহিছো। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। বাবাক ইয়াৰ পৰা আপোনালোকে দৰ্শন কৰক। আজি লাষ্ট সোমবাৰ বুলি ইমান মানুহ নাই আৰু চাওক পুৰা খালী। এনেইতো ইমান টাইম পুৰা ভিৰ লাগি থাকে, আজি ইমান মানুহ নাই। এনেকুৱা টোপনি টোপনি লাগিছে, অলপ চাহ খাই ল'ম বুলি ভাবিছোঁ আৰু দাদা চাহ বনাই আছে। গাইছে এনেকৈ ভাগৰ লাগিছে নহয়, ইয়াত অলপ বাগৰি দিছোঁ আৰু ভৰিবিলাকো বিষাই আছে, বহুদিন খোজকাঢ়া নাই। এইফালে প্ৰবীণ দা, মই অলপ ইয়াতে চিধা হৈ গৈছোঁ আৰু ইমান ভৰি বিষাই আছে কি ক'ব আৰু। গাইছে এতিয়া ৰাতিপুৱা বাজি আছে 4টা আৰু আমি গা ধুব আহিছোঁ জাহাজ ঘাটত। গণেশ ঘাটত অলপ গা ধোৱা অসুবিধাৰ বাবে আহিলোঁ জাহাজ ঘাটলৈ গা ধুবৰ কাৰণে। গাইছে এতিয়া মন্দিৰলৈ গৈ আছোঁ আৰু নদীৰ পাৰত যিখিনি নিয়ম কৰিব লগা আছিলে নিয়মখিনি কৰা হৈ গ'ল আৰু প্ৰবীণ দাৰ লগত আছে। হৰ হৰ মহাদেৱ। এনেকুৱা বৰষুণ নাই, ভিজি চেচ আৰু মন্দিৰ পাম বেছি দূৰ নাই। চাওক কেনেকুৱা বৰষুণ। প্ৰবীণ দা হৰ হৰ মহাদেৱ। গাইছ ফাইনেলি বাবাৰ মন্দিৰ আহি পালোহি আৰু ভিৰ চাওক কেনেকুৱা। বাবাক এবাৰ দৰ্শন কৰি লওক। গাইজ ফাইনেলি বাবাক পূজা দিয়া হৈ গ'ল আৰু মনটো খুবেই আনন্দ লাগিল বাবাক পূজা দি। আৰু আজি হ'ল লাষ্ট সোমবাৰ শাওণ মাহৰ। এনেই আপোনাৰ নিয়মটো কৰিব লাগিব আপোনাৰ দেওবাৰলৈকে 17 তাৰিখলৈকে আৰু সোমবাৰৰ পৰা ভাদ সোমাই যাব। এতিয়া বৰ্তমান আহিছোঁ হোম ঘৰত, ভাবিছোঁ হোম ঘৰটো অলপ আপোনালোকক দেখাওঁ। ইয়াত হোম হৈ থাকে দিনৰাতি।
গাইছ এতিয়া বাবা মন্দিৰৰ পৰা যাব ওলালো আৰু বহুতে ভাল লাগিল বাবা মন্দিৰলৈ আহি পেলাই কবিতা কেনে লাগিল বিৰাট মজা সুন্দৰ লাগিছে আৰু একদম নেক্সট বছৰলৈ আকৌ সাজু হ'ব হ'ল চাওঁ নেক্সট বছৰ ক'ত যাওঁ দিয়ক বাবা আজি পূজা কৰি খুবেই ভাল লাগিল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ঘৰতো আজি অলপ শৰাই এখন দিম বুলি ভাবিছোঁ মই যে শৰাই এখনো দিব আছে সেইকাৰণে ঘৰলৈ গৈ আছোঁ সোনকালে এতিয়া চাহ খাব সোমাইছোঁ অলপ টোপনি লাগি আছে বাইদেউ চাহ বনাই আছে চাহ আৰু বিস্কুট নহ'লে পবিন্দা গাইছ আহি পালোঁ ঘৰ আৰু খুবেই ভাগৰ লাগিল আৰু এতিয়া অলপ ঘৰত নিয়ম আছে নিয়মখিনি কৰি লওঁ আৰু আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ নেক্সট এটা ভিডিঅ' লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ হৰ হৰ মহাদেৱ